আধুনিক জীৱনশৈলীৰ বাবে আজি আমাৰ ডাইনিং টেবুলত বহি খাদ্য খোৱা এক ধাৰাত বা অভ্যাসত পৰিণত হৈছে। কিন্তু অতীতত মানুহে মাটিত বহি আহাৰ গ্ৰহণ কৰিছিল। আজিকালি মানুহে মাটিত বহি খাদ্য খোৱাটো পুৰণি বিচাৰধাৰা বুলি গণ্য কৰে। কেৱল সেইটোৱে নহয়, মানুহে মাটিত বহি খাদ্য খোৱাটো লাজো অনুভৱ কৰে। কিন্তু আপুনি জনা উচিত, মাটিত বহি খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ বিভিন্ন লাভ হয়। কাৰণ আমি মাটিত বহোতে যিদৰে এখন ভৰি আনখন ভৰিৰ ওপৰত থৈ বহোঁ, সেয়া হৈছে এটা আপুনি ভংগী। এই ভংগীত খাদ্য খোৱাৰ ফলত খাদ্যৰ সম্পূৰ্ণ লাভ হয় আৰু হজম শক্তিও উন্নত হয়। মাটিত বহি খাদ্য খোৱাৰ লাভালাভসমূহ হৈছে: নম্বৰ 1, মাটিত বহি খাদ্য খালে শৰীৰক শক্তিশালী কৰে। এই ভংগীত বহি খাদ্য খালে তলপিঠি আৰু পেটৰ চাৰিওফালে পেশীবোৰ টান হয়, যাৰ ফলত বিষৰ সমস্যাৰ পৰা আৰাম পোৱা যায়। নম্বৰ 2, মাটিত বহি খোৱাৰ সময়ত আপোনাৰ হজম প্ৰক্ৰিয়া প্ৰাকৃতিক স্থিতিত থাকে, ফলত পাচন ৰসবোৰে ভালদৰে কাম কৰিব পাৰে। নম্বৰ 3, মাটিত বহি খাদ্য খালে ওজনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। নম্বৰ 4, যেতিয়া পৰিয়ালৰ সকলো সদস্যই একেলগে মাটিত বহি আহাৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকৰ মাজৰ সম্পৰ্কও শক্তিশালী হৈ পৰে আৰু এইদৰে গ্ৰহণ কৰা খাদ্যৰ সোৱাদো দুগুণ হৈ পৰে। নম্বৰ 5, মাটিত বহি খাদ্য খোৱাই আপোনাৰ গোটেই শৰীৰটো স্বাস্থ্যকৰ কৰি ৰাখে, পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি ৰাখে। নম্বৰ 6, মাটিত বহি খাদ্য খোৱাৰ ফলত তেজৰ সঞ্চালন উন্নত হয়, যিয়ে আমাৰ হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। যদি আপুনি হৃদৰোগী, তেন্তে আজিৰে পৰা আপুনি মাটিত বহি খাদ্য খোৱাৰ আৰম্ভ কৰিব লাগে। যেতিয়া আপোনাৰ হৃদযন্ত্ৰ, শৰীৰ আৰু পেশী স্বাস্থ্যকৰ হৈ থাকে, তেতিয়া আপোনাৰ শৰীৰত তেজৰ সঞ্চালন সুসময়ৰ বাবে সম্পূৰ্ণ নিশ্চিত হয়। নম্বৰ 7, মাটিত বহি খাদ্য খালে কেৱল খানা খোৱাই নহয়, এক আসনৰ ভংগীটো থকা যায়। এই আসনৰ ভংগীটোৱে আপোনাক শান্ত কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত মেৰুদণ্ডৰ হাড়ডালেও আৰাম পায়